নমস্কাৰ জনাব বিচাৰিছো এটা বিশেষ খবৰ আল্লাহৰ বাবে ফয়সাল আহমেদৰ এটা বিশেষ পদক্ষেপ আল্লাহৰ বাবে ফয়সাল আহমেদে লৈছে এক দুঃসাহসিক যাত্ৰাৰ লক্ষ্যস্থান হৈছে মক্কা আৰু আৰম্ভ কৰিছে বাংলাদেশৰ পৰা অসম হৈ ভাৰত হৈ এবাৰ হজ যাত্ৰা আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো ফয়সাল আহমেদে খুসকাহি মক্কালৈ দুঃসাহসিক হজ যাত্ৰা ফয়সাল আহমেদৰ 2025 হজ পালনৰ বাবে মক্কালৈ খুসকাহি যাত্ৰা ফয়সাল আহমেদৰ কৰিমগঞ্জত ফয়সালক বিপুল আদৰণি ৰাইজৰ কৰিমগঞ্জত বিপুল আদৰণি জনোৱা হৈছিল ফয়সালক 8000 কিলোমিটাৰো অধিক খুসকাহি যাত্ৰা ফয়সালৰ 38 বছৰীয়া ফয়সালৰ দুঃসাহসিক সেলুট হাজাৰ হাজাৰ সংখ্যালঘু জনতা সিলটৰ পৰা হজলৈ যাত্ৰা আৰম্ভ কৰিছিল বাংলাদেশী ফয়সাল আহমেদ সাগৰে কৰিমগঞ্জৰ খুটাৰকান্দিৰ মাজেৰে হজ যাত্ৰাৰ পথত ফয়সালক আদৰণি বাংলাদেশৰ লগতে ভাৰতৰ জনতাৰ আশীৰ্বাদ বিচাৰিলে ফয়সাল আহমেদে খুসকাহি মক্কালৈ দুঃসাহসিক অভিযান এবাৰ ফয়সাল আহমেদৰ এগৰাকী বাংলাদেশৰ নাগৰিক বাংলাদেশৰ সিলট অঞ্চলৰ পৰা আহিছে আৰু এনেদৰে তেওঁ বাংলাদেশৰ পৰা পুনে অসমত প্ৰৱেশ কৰিছে আৰু অসম হৈ তেওঁ এনেদৰে মক্কালৈ যাত্ৰা কৰিব লক্ষ্যস্থান হৈছে মক্কা আৰু সময় হৈছে 2025 অৰ্থাৎ 2025 চনৰ মক্কাৰ বাবে এনেদৰে তেওঁ যাত্ৰা আৰম্ভ কৰিছে বাংলাদেশৰ পৰা অসম হৈ ভাৰত হৈ মক্কালৈ আৰু এনেদৰে কৰিমগঞ্জত উপস্থিত হোৱাৰ পাছত এগৰাকী ফয়সাল আহমেদক এনেদৰে বিপুল আদৰণি জনোৱা হৈছে স্থানীয় অসমৰ সংখ্যালঘু জনতা আৰু এইসকল সংখ্যালঘু জনতা এনেদৰে বিভিন্ন ধৰণে তেখেতক আদৰণি জনাইছে আৰু এনেদৰে অসমৰ মাজেৰে এবাৰ মক্কালৈ যাত্ৰা আৰম্ভ কৰিছে এগৰাকী ফয়সাল আহমেদে বাংলাদেশৰ লগতে ভাৰতৰ জনতাৰ পৰা আশীৰ্বাদ বিচাৰিছে ফয়সাল আহমেদে আৰু খুসকাহি মক্কালৈ যোৱাৰ বাবে দুঃসাহসিক যাত্ৰা ফয়সাল আহমেদৰ 2025 হজ পালন কৰিব ফয়সালে মক্কাত আৰু 2025 হজৰ বাবে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে ফয়সালে কৰিমগঞ্জত ফয়সালক বিপুল আদৰণি জনতাৰ 8000 কিলোমিটাৰো অধিক খুসকাহি যাত্ৰা কৰিব ফয়সালে 2000 নহয় প্ৰায় 8000তকৈ অধিক খুসকাহিব ফয়সালে 38 বছৰীয়া ফয়সালৰ এই দুঃসাহসিক সেলুট জনাইছে এতিয়া হাজাৰ হাজাৰ সংখ্যালঘু জনতাই বাৰু আমি পুৰে আপোনালোকক ফয়সালৰ মন্তব্য আছে ফয়সাল আহমেদৰ মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আপনারা যে মানুষের মায়া দেখছি আমি চিরকৃতজ্ঞ এবং আমি ঋণী আপনারা রাস্তাঘাটে যে ধরনের ভালোবাসা আমার দেখাইছেন আলহামদুলিল্লাহ আমি সারা জীবন আপনারা লাগি দোয়া করবো এবং আমি গুণাগারও লাগি দোয়া করবা যে সহি সালামতে আল্লাহর পর দোয়া করার সুযোগ দিন আমারে আর আপনারা লাগি সবার লাগে আমি দোয়া করি আল্লাহ আপনারা সুস্বাস্থ্য এবং আপনারা মনের আশা পূর্ণ করক্কা ইনশাআল্লাহ ঢুকার পরে আপনারা যে মানুষের মায়া দেখছি আমি চিরকৃতজ্ঞ এবং আমি ঋণী আপনারা রাস্তাঘাটে যে ধরনের ভালোবাসা আমার দেখাইছেন আলহামদুলিল্লাহ আমি সারা জীবন আপনারা লাগি দোয়া করবো এবং আমি গুণাগারও লাগি দোয়া করবা যে সহি সালামতে আল্লাহর পর দোয়া করার সুযোগ দিন আমারে আর আপনারা লাগি সবার লাগে আমি দোয়া করি আল্লাহ আপনারা সুস্বাস্থ্য এবং আপনারা মনের আশা পূর্ণ করক্কা ইনশাআল্লাহ